তেজপুৰত অনুষ্ঠিত হ'ব ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ অন্তিমখন মেচ। এই মেচ উপভোগ কৰিবৰ বাবে অলিম্পিকত সোণৰ পদক বিজয়ী দুগৰাকী খেলুৱৈ উপস্থিত হ'ব তেজপুৰত। লগতে উপস্থিত থাকিব বিশ্ব ভলীবল ফেডাৰেশ্যনৰ অধ্যক্ষও। ইতিমধ্যে এই লীগৰ বাবে প'ল' গ্ৰাউণ্ডক নতুন ৰূপ দি গঢ়িছে এখন গাঁৱলৈ। যিহেতু গ্ৰামাঞ্চলৰ খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবে এই মেচ অনুষ্ঠিত হয়, সেই হেতুকে বিশ্ব দৰবাৰত অসমৰ চহা গ্ৰাম্য জীৱনৰ এখন নিভাঁজ ছবি দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে। অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী ৰাছিয়াৰ এলিজাবেথ ব্ৰেষ্টৰ লগতে ভ্লাডিমিৰ গ্ৰিপছ উপস্থিত থাকিব এই খেলখনত। এই অভ্যাগতক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে তেজপুৰবাসী। ভলীবলৰ প্ৰেছিডেণ্ট এজ এ চিফ গেষ্ট আহি আছে আমাৰ BVL ছিজন 5ৰ ইনগ্ৰেশ্যনত, আৰু তেওঁৰ লগতে ভ্লাডিমিৰ গ্ৰিভিচ অলিম্পিক গ'ল্ড মেডেলিষ্ট আৰু 2000 চনৰ ছিডনী অলিম্পিক্সৰ, আৰু তেখেত 96ৰ ব্ৰঞ্জ মেডেলিষ্ট হয়। এলিজাবেথ 2000 আৰু 2004ৰ চিলভাৰ মেডেলিষ্ট হয়, তেওঁ আহিব। নুটছাৰা ৱৰ্ল্ডৰ বেষ্ট ছেটাৰ আহিব, আৰু হিতেশ মালহোত্ৰা ভলীবল এম্পাৱাৰমেণ্টৰ হেড হয়, তেওঁলোক আহিব। আৰু আমি 23 তাৰিখে গধূলি এখন MOU চাইন কৰিম, সেইখন ডানি ফাউণ্ডেশ্যনৰ লগত, BVLৰ ডানি ফাউণ্ডেশ্যনৰ মাজত। সেইখন MOU হ'ব কেনেকৈ ভলীবলটো আমাৰ বেলেগ BVLৰ মডেলটো বা BVLৰ নিচিনাকৈ কেনেকৈ বেলেগ বেলেগ ৰাজ্যত আমি লৈ যাব পাৰোঁ, তাৰ বাবে এখন MOU আমি নন ফাইনেন্সিয়েল MOU। ইয়াত ইভেণ্টটো 24 তাৰিখে ৰাতিপুৱা আগবেলা হ'ব, আৰু 35টা টীম গোটেই অসমৰ under-12 আৰু under-16 বয়জ এণ্ড গাৰ্লছ এজ গ্ৰুপ কেটেগৰীত আহিছে। আৰু চূড়ান্ত খেলখন 26 তাৰিখে দিল্লী সময়ত ইয়াতে প'ল' ফিল্ডত হ'ব। আৰু প্ৰথমবাৰৰ বাবে তেজপুৰৰ ফিল্ডত, তেজপুৰৰ ইয়াত ধৰতীত অলিম্পিক গ'ল্ড মেডেলিষ্ট আহিব। সেইটো আমাৰ কাৰণে বহুত